সকলোলৈকে গণতন্ত্ৰ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি যথেষ্ট ব্যস্ততাৰ দিনটো পাৰ হ'ল। এয়া মোৰ ঘৰৰ সন্মুখত এটা আত্মসহায়ক গোটে পতাকা উত্তোলন কৰিছিলে। আচলতে মোৰ ফুলখিনিৰ তলত ফুলখিনি দেখিবলৈ খুবেই ভাল হৈছে, হয়তো ভালদৰে আপোনালোকে দেখা পোৱা নাই। চাদৰৰ ওপৰৰ পৰা দেখিলোঁ যে তেওঁলোক গোট খাই আছে, মোক জনোৱা নাছিলে। দেখি খুবেই ভাল লাগিল। আৰু ইফালে মই কাম নিজেও কৰি আছিলোঁ আৰু কামৰ মানুহ লাগি আছিল। তেওঁলোকে পতাকা উত্তোলন কৰিলে, জনগণ গালে ভুলে শুদ্ধই যি গাইছে। তাৰপিছত মোৰ ঘৰলৈ চাহ খাবৰ বাবে নিমন্ত্ৰণ জনালোঁ। খুব ভাল লাগিছিল। জয় হে ভাৰত ভাগ্য বিধাতা, পঞ্জাব সিন্ধু গুজৰাট মাৰাঠা, দ্ৰাবিড় উৎকল গংগা, বিন্ধ্য হিমাচল যমুনা গংগা, উচ্ছল জলধি তরঙ্গা, তব শুভ নামে জাগে, তব শুভ আশিস মাগে, গাহে তব জয় গাথা। জনগণ মঙ্গল নায়ক জয় হে ভারত ভাগ্য বিধাতা, জয় হে জয় হে জয় হে জয় 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 জয়। মই খাম, মই খাম। একেবাৰে চিম্পুল। আজি কিহৰ কাৰণে এনেকুৱা কৈ আছোঁ ৰ'ব, চাই থাকিব এতিয়া। খিচিৰি, বিলাহী টক, জলকীয়া, নেমু। আজি এটা কেক বনাম। আপোনালোকে সদায় মোৰ ওচৰত সেই মাছৰ তৰকাৰী, মাংস বা এনেকুৱা ধৰণৰ বস্তুবোৰ দেখি থাকে। কেক মই খুব ধুনীয়া বনাওঁ আচলতে। মা ঢুকোৱাৰ পৰা সেইবোৰ বনাবলৈ মন নোযোৱা হ'ল। অভেনো মোৰ তেনেকেই আছে, কিন্তু অভেনত নবনাওঁ। এটা ভেজ কেক বনাম, চাব। এক গাজৰ দেখিছে, গাজৰ গ্ৰেট কৰি লৈছোঁ। বিট আছে। এয়া হ'ল বেকিং পাউডাৰ, এয়া বেকিং ছ'ডা। তাৰ পাছত এইখিনি হ'ল চেনি, এইখিনি মই মিক্সিত মাৰি ল'ম। এয়া হ'ল মোৰ ৰাইচ ব্ৰেন অইল। মটৰ এইখিনি মই আপোনাৰ এনেই অকণমান তেলত ফ্ৰাই কৰি লৈছোঁ। গাখীৰ প্ৰায় 1 কাপ। ড্ৰাই ফ্ৰুটছ, এইটো হ'ল ভেনিলা এছেঞ্চ। এয়া হ'ল ময়দা। এই গোটেইখিনি এতিয়া মই মিক্স কৰি এটা ভেজ কেক বনাম। চাব, এইটো মোৰ প্ৰথম কুকিং কম্পিটিশ্যনত মই আচলতে বনাইছিলোঁ বেলেগ ধৰণে। 3rd প্ৰাইজ পাইছিলোঁ। খুব টাফ কম্পিটিশ্যন আছিল তেতিয়া, কুকিঙৰ বিষয়ে ইমান মোৰ আইডিয়া নাছিল, কিন্তু দিলোঁ নিজে কিবা এটা বনাই। পিঠাগুড়িয়ে বনাইছিলোঁ। পিজ্জাৰ টাইপ খুব ধুনীয়া হৈছিল। তাত জাজবোৰো আহিছিল চব এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ পৰা। খুবেই ভাল লাগিছিল। গতিকে আজি আপোনালোকৰ আগত বনাই দেখুৱাম, চাব কেনেকুৱা হয়। ঠিক আছে, বনাওঁ বলক। প্ৰথমে ময়দা প্ৰায় 1 কাপ, বেকিং পাউডাৰ, বেকিং ছ'ডা, এইখিনি মই ভালদৰে মিক্স কৰি ল'ম। তাৰপাছত ইয়াত এই গাজৰখিনি মিক্স কৰি গাখীৰ দিম।
বৰ ডাঙৰকৈ নবনাওঁ যিহেতু মই এজন মানুহ তাৰপিছত আহি গ'ল এইখিনি যিখিনি তেল ৰিফাইন সেইখিনি দিম ফিটাটো খুব ফিটিব লাগিব ইয়াত মই এসেন্সটো দিলোঁ ভেনিলা এসেন্সটো আসলতে পৰি গ'ল আপোনালোকৰ কেমেৰাটো অন কৰোঁতে চেনি মই দিলোঁ চেনি দি ফিটিলোঁ এতিয়া এই যিবোৰ ড্ৰাই ফ্ৰুটছ আছিলে ইয়াতে আছিলে আপোনাৰ কলা খিচমিচ ডাব নাৰিকল দিছিলোঁ ইটো খিচমিচ আছিলে এলমণ্ড আছিল কাজু আছিল ইয়া অলপমান ইয়াত মিক্স কৰি দিম টুটি ফুটিও আছিলে অলপমান মিক্স কৰিম গোটেইখিনি নিদিওঁ আৰু আকৌ এবাৰ ইয়াক ফেটি দিম তাৰ পিছৰ ষ্টেপটো দেখুৱাই আছোঁ এই বিটবোৰ যে আছিলে বিটবোৰ মই ওপৰত দিম আৰু এই মটৰ যে মই কৰি থৈছিলোঁ এই মটৰখিনি অলপ ওপৰত দিম অলপ ইয়াত মই মিক্স কৰি দিছোঁ এইটো কেক টিন এইটো মই অইলে গ্ৰীজ কৰি দিছোঁ ইয়াত অকণমান ময়দা ছটিয়াই দিম এইদৰে এতিয়া বাটাৰটো কেকৰ যিটো বনাইছিলোঁ এইখিনি মই ইয়াতে ঢালি দিম এই বিটবোৰ ইয়াৰ ওপৰত মই স্প্ৰেড কৰি দিম আৰু সেই যে মটৰবোৰ থৈছিলোঁ মটৰখিনি ইয়াৰ ওপৰে ওপৰে দি দিম এইটো গেছত এটা ডাঙৰ মই কেৰাহী প্ৰথমতে হাই ফ্লেমত প্ৰিহিট কৰি লওঁ কৰি লৈ এটা ষ্টেণ্ডডাল ইয়াৰ মাজত দি দিম দি দিয়াৰ পিছত এইটো মোৰ কেক টিনটো ইয়াত ভৰাই এইদৰে ঢাকোন মাৰি দিম আৰু এতিয়া হিটটো কমাই দিম এতিয়া ল' ফ্লেমত 30 মিনিটমান আপুনি বেক কৰিব লাগিব একেবাৰে 30 মিনিটৰ পিছত এইটো সেইটো মই বনোৱা কেকটো হৈ গ'ল ইতিমধ্যে কাটিম আৰু আপোনালোকক দেখুৱাই আছোঁ খাবলৈ কেনেকুৱা হয় ঠিক আছে আজি বেকাৰী দেখিলে মোৰ হাতত ইমান ধুনীয়া হৈছে বনাই খাব এইটো এগলেছ হয় কণী দিয়া খুবেই ভাল হৈছে মই বনাইছিলোঁ পিঠাগুড়ি আচলতে সেই সময়ত মানে কি হয় য'ত আগতে সেই কম্পিটিশ্যনটো তেনেকৈ দি দিয়ে আপোনাৰ মেইন ইনগ্ৰেডিয়েণ্ট যিটো সেইটো পিঠাগুড়ি আছিল আচলতে পিঠাগুড়ি মই বনাবলৈ ধৰিছিলোঁ কেক কিন্তু গাখীৰটো মোৰ বেছি হৈ যোৱাৰ কাৰণে মানে পানী পিঠাৰ টাইপ হৈ গৈছিলে গতিকে তাক আৰু মই মেৰামতি কৰি বনালোঁ পিজ্জাৰ টাইপ হ'ল খুব ধুনীয়া হ'ল আৰু তাত 3rd প্ৰাইজ পাইছিলোঁ মই গতিকে এতিয়া আজি এইটো খুব ভাল হ'ল আপোনালোকে গম পালে যে মই বেকাৰী মানে বেক কৰিব পাৰোঁ এইটো মোৰ অভেন আছে অভেনটো আজিকালি ইমান মই ইউজ নকৰোঁ আৰু মই কোৱা নাই মোৰ মা ঢুকোৱাৰ পিছত মই এইবোৰ বনাবলৈ ইমান মন নাযায় চিম্পল বনাই মেলি খাম বনাব খাব কেনেকুৱা পালে জনাব ধুনীয়া ধুনীয়া কমেণ্ট দিব ঠিক আছে বাই